Hello students, I am Praveen Garwal और आज मैं आरंभ কৰিব লৈছো class 12 board chapter number 3 that is your current electricity আৰু আজি আমাৰ হ'ব lecture number 1 আজি আমি প্ৰথম starting to পঢ়িম যে current electricity কি কি বস্তু আছে ইয়াৰ বেসিক্স খিনি কি ঠিক আছে আৰু তেনেকৈ আমি হাই লেভেল লে গৈ থাকিম ঠিক আছে যিবিলাক ষ্টুডেন্ট এই চেনেলটো নতুন আছা প্লিজ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে তোমালোকে এই চ্যাপ্টাৰটো ৰিলেটেড যিখিনি আপডেট আহি থাকিব তোমালোকে সময়মতে পাই গৈ থাকিবা ক্লাস 12 ৰ গোটেই সিলেবাসটো মই কভাৰ কৰিবলৈ চেষ্টা কৰিম যিমানটোলৈকে পাৰো আৰু যিমানখিনি মোৰ ক্ষমতা আছে ঠিক আছে তোমালোকে এইদৰে সাপোৰ্ট দি থাকিবা ভিডিওছখিনি যদি ভাল পোৱা প্লিজ লাইক কৰিবা কিবা ডাউট যদি থাকে তোমালোকে প্লিজ কমেন্ট সেকশনত মোক জনাবা সো বলা আৰম্ভ কৰো আজি আমি কারেন্ট ইলেক্ট্ৰিসিটি ঠিক আছে আমি ক্লাস 9 টো এইবিলাক বস্তু পঢ়িছো আৰু কারেন্ট ইলেক্ট্ৰিসিটি ডে টু ডে লাইফত আমি সবে এক্সপেৰিয়েন্স কৰি থকা বস্তু কারেন্ট আমি আজিকালি গৰম দিনত খুব কারেন্ট যায় ঠিক আছে সো আমাৰ এটা কমন এটা হেৰি আছে সাইকোলজি আছে কারেন্টটো গলে উফ কিমান গৰম সেই বস্তুটো আহি যায় নহয় জানো সো কারেন্ট আমাৰ ডে টু ডে লাইফৰ এটা বহুত প্ৰয়োজনীয় কোৱান্টিটি গম পাইছানে আমাক উইদাউট কারেন্ট আমি আমাৰ আজিৰ জীৱনটো আমি চিন্তা কৰিবই নোৱাৰো গম পাইছানে আমি টিভি চাব লাগে আমাক কারেন্ট লাগে গেম খেলিবলৈ আমাক ল্যাপটপ চলাবলৈ আমাক কারেন্ট লাগিব মোবাইল চাৰ্জ কৰিবলৈ আমাক কারেন্ট লাগিব গম পাইছানে সো উইদাউট কারেন্ট আমি আমাৰ আজিৰ জীৱনটোৰ কথা আমি চিন্তা কৰিবই নোৱাৰো ঠিক আছে সো কারেন্ট ইলেক্ট্ৰিসিটিৰ ডিটেইলছত যোৱাৰ আগতে মই তোমালোকক এটা বস্তু ক'ব বিচাৰিছো যে যিবিলাক মেটেৰিয়েলছ আছে গম পাইছানে যিবিলাক মেটেৰিয়েলছ আছে আমাৰ ডে টু ডে লাইফত যিখিনি মেটেৰিয়েলছ আমি পাই থাকো সেই মেটেৰিয়েলছখিনিক আমি তিনটা ভাগত আমি ভগাই দিব পাৰো গম পাইছানে এটা ভাগ কি ইহঁতৰ কণ্ডাক্টৰছ গম পাইছানে মেটেৰিয়েল বিলাক তিনটা ভাগত ভগাব পাৰি তাৰে প্ৰথমটো কি হল কণ্ডাক্টৰ হল তাৰ পিছত কি আহে ইনসুলেটৰ তাৰ পিছত কি আহে ইনসুলেটৰ আহে আৰু তাৰ পিছত কি আহে সেমিকণ্ডাক্টৰ তাৰ পিছত কি আহে সেমিকণ্ডাক্টৰছ সো মেটেৰিয়েলছ বিলাকত তিনটা ভাগত ভগাই দিয়া হয় কণ্ডাক্টৰছ ইনসুলেটৰ আৰু কি সেমিকণ্ডাক্টৰ ঠিক আছে এৰে ইহঁতক সোৱা তিনটা ভাগত কিহৰ কাৰণে ভগাই দিয়া হয় বা ইহঁতৰ মাজত বেসিক ডিফাৰেন্সটো কি আমি হেতু চাম এতিয়া ঠিক আছে এতিয়া সোৱা এটা মেটেৰিয়েল তুমি যদি এটা মেটেৰিয়েল লৈ লোৱা সেই মেটেৰিয়েলটোত কি থাকে এটমছ থাকে গম পাইছানে এই মেটেৰিয়েলটোত বহুত সংখ্যাত কি থাকিব এটমছ থাকিব প্ৰত্যেকটো এটমতে কি আছে ইলেক্ট্ৰনছ আছে হয় না এটো যদি এটা এটম হয় ইয়াৰ আউটাৰমোষ্ট অৰবিটত কি ঘূৰি আছে ইয়াৰ অৰবিট বিলাকত কি ৰটেট কৰি আছে ইলেক্ট্ৰন ৰিভলভ কৰি আছে নহয় জানো গম পাইছা সো এটা এটম আৰু আশেপাশে কি ৰিভলভ কৰি থাকে ইলেক্ট্ৰনছ খিনি কি কৰি থাকিব ৰিভলভ কৰি থাকিব এনেকুৱা এটমছৰ সংখ্যা এই মেটেৰিয়েলটোত কিমান আছে we have millions of atoms এটা মেটেৰিয়েল এটা ভিতৰত কিমানটা এটম থাকিব পাৰে we can have millions and crores of atoms বহুত সংখ্যাত এটমছ থাকিব পাৰে যদি বহুত সংখ্যাত এটমছ আছে তেন্তে বহুত সংখ্যাত কি আছে ইলেক্ট্ৰনছও আছে বহুত সংখ্যাত কি আছে ইলেক্ট্ৰনছও আছে এতিয়া এটা কণ্ডাক্টৰ এটা মেটেৰিয়েলৰ ভিতৰত কণ্ডাক্টৰ নহয় এটা মেটেৰিয়েল এটাৰ ভিতৰত এই ইলেক্ট্ৰনছ খিনি দুটা ষ্টেটত থাকিব পাৰে গম পাইছানে এটা মেটেৰিয়েল এটাৰ ভিতৰত ইলেক্ট্ৰনছ খিনি দুটা ষ্টেটত থাকিব পাৰে প্ৰথম ষ্টেটটো হ'ল ফ্ৰী ষ্টেট আৰু নেক্সট ষ্টেটটো হ'ল বাউন্ড ষ্টেট প্ৰথমটো হ'ল ফ্ৰী ষ্টেট নেক্সটটো কি হ'ল বাউন্ড ষ্টেট ফ্ৰী ষ্টেটত থকা বুলি ক'লে কি বুজায় যে আউটাৰ মোষ্ট অৰবিটত থকা ইলেক্ট্ৰনটো কোনো বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই গম পাইছানে যেতিয়া এটা ইলেক্ট্ৰন ফ্ৰী ষ্টেটত থাকে সি কোনো বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই বা সি কোনো বন্ড ফৰ্মেশনৰ পাৰ্টিসিপেন্ট নহয় সো ফ্ৰী ইলেক্ট্ৰন কোনবিলাক which are not involved in any bond formation ইহঁতি কোনো ধৰণৰ বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই বা ইহঁতি কোনো বন্ড ফৰ্মেশনত যোগদান দি থকা নাই যদি ইহঁতি বন্ড ফৰ্মেশনত যোগদান দি থকা নাই এই ইলেক্ট্ৰনছখিনি যেটা মুভ কৰিব এটমে কোনো বাধা নিদিয়ে মানে এটমৰ কোনো প্ৰবলেম নাই যদি এই ইলেক্ট্ৰনছখিনি কি কৰে মুভ কৰে গম পাইছে তাৰ মানে এটমছখিনিয়ে বা আশেপাশে থকা ইলেক্ট্ৰনছখিনিয়ে ইহঁতৰ ফ্লোটো কি কৰিব সাপোৰ্ট কৰিব গম পাইছে না কাৰণ ইহঁতি কোনো বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই সো ইহঁতি এনেই বহি আছে মেটেৰিয়েলটোৰ ভিতৰত গম পাইছে না ইহঁতৰ কোনো কাম নাই সেই মেটেৰিয়েলটোৰ ভিতৰত ইহঁতি এনেই বহি আছে গম পাইছা সেই কাৰণে এটমছ বিলাকে এই ফ্ৰী ইলেক্ট্ৰনছ বিলাকক ফ্লো কৰোতে কি কৰিব কোনো ধৰণৰ বাধা নিদিয়ে সো দিস electrons are free to move
ফ্ৰী ষ্টেটত থকা ইলেক্ট্ৰনছ বিলাক কি হয় ফ্ৰী টু মুভ হয় ঠিক আছে বাট এই যিবিলাক বাউন্ড ইলেক্ট্ৰনছ এইবিলাক কি কৰে দিস পাৰ্টিসিপেটস ইহঁতে কি কৰিব পাৰ্টিসিপেট কৰিব কিহত ইন বন্ড ফৰ্মেশন ইহঁতে কিহত পাৰ্টিসিপেট কৰিব বন্ড ফৰ্মেশনত পাৰ্টিসিপেট কৰিব যদি ইহঁতে বন্ড ফৰ্মেশনত যদি পাৰ্টিসিপেট কৰিছে তেন্তে সেই বন্ডত ইনভলভ হৈ থকা কাৰণে এটমছ খিনিয়ে এই ইলেক্ট্ৰনছ খিনিক মুভ কৰিবলৈ এলাউ কৰিব নেকি নকৰে যদি এটা ইলেক্ট্ৰন সে সাপোজ এইখিনি এটা এটম আছে আৰু এইখিনি এটা এটম আছে ইহঁতৰ দুটা মাজত ইলেক্ট্ৰনটা কি হৈছে যেনিবা শেয়াৰ হৈ আছে গম পাইছে না এই ইলেক্ট্ৰনটোক মুভ কৰিবলৈ এই অক্সিজেনটোৱে বা এই অক্সিজেনটোৱে এলাউ কৰিব নেকি ডেফিনেটলি নকৰে গম পাইছে না কাৰণ এই ইলেক্ট্ৰনটো এই দুটা অক্সিজেনৰ মাজত কি হৈ আছে শেয়াৰ হৈ আছে গম পাইছে না সো এই ইলেক্ট্ৰনটোৱে মুভ কৰিব বিচাৰিলেও এই এটমছ খিনি ইয়াক সাপোৰ্ট নকৰে যিহেতু ইহঁতি বন্ড ফৰ্মেশনত ইনভলভ হৈ আছে গম পাইছে না সো ইলেক্ট্ৰন বিলাক দুটা ষ্টেটত থাকে এটা ফ্ৰী ষ্টেট এটা বাউন্ড ষ্টেট ফ্ৰী ষ্টেটত কোনবিলাক ইলেক্ট্ৰন যিবিলাক কোনো বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই বাউন্ড ষ্টেটত থকা ইলেক্ট্ৰনছ বিলাক কি হৈছে বন্ড ফৰ্মেশনত ইনভলভ হৈ আছে সো যেহেতু ইহঁতি বন্ড ফৰ্মেশনত ইনভলভ হৈ আছে they are not allowed to move freely they are not allowed to move freely গম পাইছে নে এই বাউন্ড ষ্টেটত থকা ইলেক্ট্ৰনছ বিলাক ফ্ৰীলি মুভ কৰাত এলাউ ইহঁতি হৈ থকা নাই মানে মেটেৰিয়েলটো ইহঁতক ফ্ৰীলি মুভ কৰিবলৈ এলাউ নকৰে যেহেতু ইহঁতি কিহত আছে বন্ড ফৰ্মেশনত ইনভলভ হৈ আছে গম পাইছা সো চোৱা এতিয়া যদি ইলেক্ট্ৰনছ এটা মেটেৰিয়েল এটাৰ ভিতৰত যদি ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো যদি বেছি আছে তেনে তাক কি বুলি কোৱা হ'ব কণ্ডাক্টৰ বুলি কোৱা হ'ব গম পাইছে নে কাৰণ এই কণ্ডাক্টৰছ বিলাকত ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো কি থাকে বেছি থাকে মানে এনেকুৱা ইলেক্ট্ৰনছ বেছি আছে যিবিলাক কোনো বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই আৰু ইহঁতি খুব আৰামছে কি কৰিব পাৰিব মুভ কৰিব পাৰিব ইনসুলেটৰ্ছ কোনবিলাক যিবিলাকত কি হয় বেছি সংখ্যাত কি থাকে বাউন্ড ইলেক্ট্ৰনছ খিনি থাকিব গম পাইছে না ইনসুলেটৰ কাক কোৱা হ'ব যিবিলাক মেটেৰিয়েল এটাৰ ভিতৰত বাউন্ড ইলেক্ট্ৰনছৰ সংখ্যাটো কি থাকে বেছি থাকে গম পাইছা আৰু সেমিকন্ডাক্টৰ্ছ বিলাকত কি হয় নাম্বাৰ অফ ইলেক্ট্ৰনছ টু কি হয় কেটামান ফ্ৰী থাকে আৰু প্ৰায় কিছুমান কি থাকিব বাউন্ড থাকিব মানে ইন বিটুইন মানে কণ্ডাক্টৰ্ছত যিমানটা ফ্ৰী ইলেক্ট্ৰন থাকে তাতকে কম থাকিব বাট ইনসুলেটৰ যিমানটো থাকে তাতকে অলপ বেছি থাকিব গম পাইছে নে সো সেই মেটেৰিয়েল বিলাকক কি বুলি কোৱা হয় সেমি কণ্ডাক্টৰ্ছ তাৰ মানে ইহঁতি পাৰ্শিয়ালি কি হয় কণ্ডাক্টৰ্ছ হয় আৰু ইহঁতি পাৰ্শিয়ালি কি হয় ইনসুলেটৰ হয় these are partially conductors আৰু partially ইহঁতি কি হয় ইনসুলেটৰ্ছ হয় ৰাইট সো আমি এতিয়া এই মেটেৰিয়েল বিলাকৰ তোমালোকে বস্তুখিনি লিখি লোৱা তাৰ পিছত আমি ইহঁতৰ এই তিনটাৰ আমি কিছুমান ডিফাৰেন্স বা আমি কিছুমান সিমিলাৰিটি কিছুমান আমি লিখি লম গম পাইছা মইখিনি মুহাৰি দিছো আৰু এতিয়া আমি এই তিনটা বস্তু মেটেৰিয়েলছ বিলাকৰ যে তিনটা বস্তু কণ্ডাক্টৰ্ছ ইনসুলেটৰ্ছ আৰু সেমিকন্ডাক্টৰ্ছ ইহঁতৰ আমি ডিফাৰেন্স কিছুমান লিখিম এনেকে ভাগ কৰিলে তোমালোকে কণ্ডাক্টৰ্ছ তাৰ পিছত লিখা তোমালোকে ইনসুলেটৰ্ছ আৰু তাৰ পিছত লিখা তোমালোকে সেমিকন্ডাক্টৰ্ছ ঠিক আছে এতিয়া চোৱা কণ্ডাক্টৰ্ছ কোনবিলাক they have more number of free electrons কণ্ডাক্টৰ্ছ বিলাকত কি থাকে বেছি সংখ্যাত কি থাকিব ফ্ৰী ইলেক্ট্ৰনছ থাকিব ফ্ৰী মানে উইদাউট কষ্টত পোৱা নহয় বিনা পইচাত পোৱা ইলেক্ট্ৰনছ নহয় ফ্ৰী মানে সেইবিলাক ইলেক্ট্ৰন যিবিলাক কোনো বন্ডত ইনভলভ হৈ থকা নাই তাহাঁতি কোনো আয়নিক বন্ড বনাইছে তাহাঁতি কোনো কেমিক্যাল বন্ড বনাইছে ঠিক আছে সো কণ্ডাক্টৰ্ছ বিলাকৰ ভিতৰত এনেকুৱা ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো কি আছে বেছি আছে ঠিক আছে ইনসুলেটৰ্ছ কোনবিলাক they have no free electrons ইনসুলেটৰ্ছ বিলাক কোনবিলাক যিবিলাকত ফ্ৰী ইলেক্ট্ৰনছ নাথাকে গম পাইছা ফ্ৰী ইলেক্ট্ৰনছ একেবাৰে নাথাকিব এনেকুৱা ইনসুলেটৰ্ছ কোনবিলাক হ'ব পাৰে প্লাষ্টিক হ'ব পাৰে প্লাষ্টিক ইজ এ ভেৰি গুড ইনসুলেটৰ গম পাইছা সেমিকন্ডাক্টৰ্ছ they have free electrons more than insulators but less than conductors গম পাইছা নে
ইন সেমিকন্ডাক্টৰ বিলাকত কি হয় যিবিলাক ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো থাকে হেতু ইনসুলেটৰটো কি থাকিব বেছি থাকিব ইনসুলেটৰটো কি থাকিব বেছি থাকিব বাট কন্ডাক্টৰটো কি হ'ব কম হ'ব গম পাইছে নে সো এই সেমিকন্ডাক্টৰছ বিলাক কি হয় কিছুমান কন্ডিশনত ইহতি কন্ডাক্টৰ হিচাপে বিহেভ কৰিব আৰু কিছুমান কন্ডিশনত ইহতি ইনসুলেটৰ হিচাপে বিহেভ কৰিব সো ডিফাৰেন্ট কন্ডিশনৰ ওপৰত ডিপেন্ড কৰি ইহতৰ বিহেভিয়াৰটো কি হৈ যায় বেলেগ বেলেগ হৈ যায় ঠিক আছে এতিয়া চোৱা কন্ডাক্টৰছ বিলাকত ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো কি থাকে বেছি থাকে সো যদি ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যাটো বেছি থাকে these free electrons can easily move under electric field or potential difference so eta conductors lagot ki thake free electrons thake so ei free electrons bilak ki koribo under the influence of electric field ba under the influence of potential difference ihote ki koribo pare khub sohoje ki koribo paribo move koribo paribo thik ase yat thoka electrons bilak these electrons will not move under the influence of electric field or potential difference এই ইলেক্ট্ৰন বিলাক মুভ নকৰে under the influence of electric field বা potential difference গম পাইছে নে ইনসুলেটৰৰ ভিতৰত থকা ইলেক্ট্ৰনছ বিলাক যেহেতু বাউন্ড হৈ আছে সো ইলেক্ট্ৰিক ফিল্ড দিলো তাহাতি মুভ নকৰে গম পাইছা ইহতে কি কৰিব পাৰে they can move under certain conditions ইয়াত থকা ইলেক্ট্ৰন বিলাক কি কৰিব পাৰে মুভ কৰিব পাৰে বাট under certain conditions ঠিক আছে এটা দুটান বস্তু আৰু মই তোমালোকক কৈ দিছো কন্ডাক্টৰ হক ইনসুলেটৰ হক বা সেমিকন্ডাক্টৰ হক লাগিলে যিকোনে নহক কিয় কন্ডাক্টৰ হক ইনসুলেটৰ হক বা সেমিকন্ডাক্টৰ হক নরমাল কন্ডিশন বিলাকত এই তিনিটাই কি হয় নিউট্রাল হয় গম পাইছে নে নরমাল কন্ডিশন বিলাকত এই তিনিটাই লাগিলে কন্ডাক্টৰে হক ইনসুলেটৰে হক বা সেমিকন্ডাক্টৰে হক নরমাল কন্ডিশনত এই তিনিটাই কি হয় ইলেক্ট্রিক্যালি কি হয় নিউট্রাল হয় তিনিটা ইলেক্ট্রিক্যালি কি হয় নিউট্রাল হয় গম পাইছে না তুমি মার্কেটৰ পৰা কন্ডাক্টৰটা কিনি আনিলে হেতু লগালগ চাৰ্জ হৈ নাথাকে গম পাইছে বা তাৰ পৰা হেকিনটা কারেন্ট দৌৰি নাথাকে গম পাইছে না কি হৰা ইলেক্ট্রিক্যালি কি হ'ব নিউট্রাল হ'ব কারেন্ট তেতিয়াহে দৌৰিব তাৰ মাজেদি যদি তুমি কি এপ্লাই কৰা এটা পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰা সো পটেনশিয়াল ডিফাৰেন্স এপ্লাই নকৰা লৈকে এই প্ৰত্যেক তিনটা বস্তু কি থাকিব ইলেক্ট্রিক্যালি কি থাকিব নিউট্রাল থাকিব ইলেক্ট্রিক্যালি নিউট্রাল কেতিয়া থাকে এটা বস্তু ইলেক্ট্রিক্যালি নিউট্রাল কেতিয়া থাকে যেতিয়া সেই বস্তুত কি হয় ইকুয়াল নাম্বার অফ ইলেক্ট্রনস আৰু ইকুয়াল নাম্বার অফ কি থাকে প্রোটনস থাকে গম পাইছে নে লাগিলে কন্ডাক্টৰে হক ইনসুলেটৰে হক বা সেমিকন্ডাক্টৰে হক তাহাতৰ নরমাল অৱস্থাত তাহাতৰ ভিতৰত ইলেক্ট্ৰনছৰ সংখ্যাটো আৰু প্ৰটনছৰ সংখ্যাটো কি থাকিব একেটাই থাকিব গম পাইছে নে আমি যে কন্ডাক্টৰ বিলাকত যে কওঁ যে কন্ডাক্টৰ বিলাকত ফ্ৰী ইলেক্ট্ৰনছ থাকে সো ইলেক্ট্ৰনছ বিলাক দৌৰি থাকে সেই বস্তুটো এটো নবুজায় যে ইয়াত ইলেক্ট্ৰনছৰ সংখ্যাটো বেছি আছে আৰু প্ৰটনছৰ সংখ্যাটো কম আছে সেই বস্তুটো নবুজায় ইনসুলেটৰ ক্ষেত্ৰত আমি কি কৈছো যে ইয়াত ফ্ৰী ইলেক্ট্ৰনছ নাই বাট ফ্ৰী ইলেক্ট্ৰনছ নথকাটোৱে এটো নবুজায় যে ইয়াত থকা ইলেক্ট্ৰনছৰ সংখ্যাটো কম আৰু প্ৰটনছৰ সংখ্যাটো কি আছে বেছি আছে সেই বস্তুটো নবুজায় লাগিলে কন্ডাক্টৰে হক ইনসুলেটৰে হক বা সেমিকন্ডাক্টৰে হক এই তিনিওটাতে number of electrons will be equal to what number of protons গম পাইছে নে আর number of electrons is equal to number of protons হোৱা কাৰণে এই তিনিওটাই নরমাল অৱস্থাত কি হিচাপে বিহেভ কৰিব এটা নিউট্রাল বডি হিচাপে বিহেভ কৰিব কাৰণ ইহঁতৰ ইলেক্ট্ৰনছৰ সংখ্যাটো আৰু প্ৰটনছৰ সংখ্যাটো কি হৈ আছে ইকুৱেল হৈ আছে গম পাইছা এতিয়া এইখিনি বস্তু তোমালকে লিখিলবা এইখিনি বস্তু তোমালকক বহুতখিনি বস্তু সাকে ক্লিয়াৰ কৰিছে হে বুলি মই আশা ৰাখিছো ঠিক আছে এতিয়া আমি আগবাহো কারেন্টৰ ডেফিনেশন টুলে ঠিক আছে এতিয়া আমি কারেন্টৰ ডেফিনেশন টুলে আগবাহো এইখিনি বস্তু তোমালকে খুব ভালকে ক্লিয়াৰ কৰিবা দেই এতিয়া চোৱা
এটা তুমি যেনিবা এটা কন্ডাক্টৰ এটা লৈ ললা মই এটা কন্ডাক্টৰ এটা লৈ লৈছো এটো মই কন্ডাক্টৰ এটা লৈ লৈছো ঠিক আছে ইয়াত মই এটো এটা ইলেক্ট্ৰন ৰাখিছো এই ইলেক্ট্ৰনছ বিলাক কি হৈ আছে ফ্ৰী হৈ আছে গম পাইছা এই ইলেক্ট্ৰনছ বিলাক কি হৈ আছে ফ্ৰী হৈ আছে আৰু ইলেক্ট্ৰনছ বিলাকে নিজৰ লগত কি কেৰি কৰে ইলেক্ট্ৰনছে নিজৰ লগত কি কেৰি কৰে চাৰ্জ আৰু কেনেকুৱা চাৰ্জ কেৰি কৰে নেগেটিভ চাৰ্জ ঠিক আছে এটা ইলেক্ট্ৰনৰ ভিতৰত কি থাকে ইলেক্ট্ৰন হেজ নেগেটিভ চাৰ্জ electron is a এনেকে লিখিম electron is a negative charge carrier electron to কেনেকুৱা চাৰ্জ কেৰিয়াৰ হয় নেগেটিভ চাৰ্জ কেৰিয়াৰ ইলেক্ট্ৰনে নিজৰ লগত কেনেকুৱা চাৰ্জ কেৰি কৰে নেগেটিভ চাৰ্জ কেৰি কৰে মনত ৰাখিবা চাৰ্জৰ দুটা টাইপ থাকে এটাটো হল নেগেটিভ চাৰ্জ এটা হল পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জ কিহৰ কাৰণে আহে বিকজ অফ এক্সেস অফ ইলেক্ট্ৰনছ আৰু পজিটিভ চাৰ্জ কিহৰ কাৰণে আহে বিকজ অফ ডেফিচিট অফ ইলেক্ট্ৰনছ ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি থাকিলে বডিটোত কি হয় নেগেটিভ চাৰ্জ গুড খাই যায় আৰু ইলেক্ট্ৰনছৰ সংখ্যাটো কমি গলে বডিত কি হৈ যায় পজিটিভ চাৰ্জ গুড খাই যায় গম পাইছা সো ইলেক্ট্ৰনছ বিলাক কি হয় নেগেটিভ চাৰ্জ কেৰিয়াৰ্ছ হয় গম পাইছা আৰু এই কন্ডাক্টৰটোত এই ইলেক্ট্ৰনছ বিলাক মই দেখুৱাইছো ইয়াত মই দুটাহে দেখুৱাইছো বাট এনেকুৱা নহয় যে দুটাহে থাকে we can have millions of electrons এটা এই ইলেক্ট্ৰন বিলাক কি হৈ আছে ফ্ৰী হৈ আছে ন they are free to move এই ইলেক্ট্ৰনছ বিলাক কি হৈ আছে ফ্ৰী টু মুভ হৈ আছে এটা তুমি যদি ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা তুমি যদি এই কন্ডাক্টৰটো এক্ৰছ যদি ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিয়া ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিবলৈ হলে তুমি ইয়াত দুটা এন্ডছত কি এপ্লাই কৰিব লাগিব পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিব লাগিব কি এপ্লাই কৰিব লাগিব তুমি পটেনশিয়াল ডিফাৰেন্স গম পাইছা নে চাৰ্জ কেতিয়া মুভ কৰে আন্ডাৰ দা ইনফ্লুয়েন্স অফ পটেনশিয়াল ডিফাৰেন্স গম পাইছা সো এই ইলেক্ট্ৰনছ বিলাকত তুমি যদি এই কন্ডাক্টৰটো এক্ৰছ এই কন্ডাক্টৰটো দুটা পইণ্ট লাষ্টৰ দুটা পইণ্টত তুমি যদি পটেনশিয়াল ডিফাৰেন্স এটা ক্ৰিয়েট কৰি দিয়া এই পটেনশিয়াল ডিফাৰেন্সটোৰ কাৰণে এই কন্ডাক্টৰটোত এটা ইলেক্ট্ৰিক ফিল্ড সেটআপ হৈ যাব গম পাইছা এটা কি সেটআপ হৈ যাব ইলেক্ট্ৰিক ফিল্ড সেটআপ হৈ যাব আৰু এই ইলেক্ট্ৰিক ফিল্ডটোৰ কাৰণে এই ইলেক্ট্ৰনছ বিলাক এটা কি কৰিব মুভ কৰিব এই ইলেক্ট্ৰনছ বিলাক এটা কি কৰিব মুভ কৰিব যেতিয়া ইলেক্ট্ৰনছ বিলাক মুভ কৰিব ইলেক্ট্ৰনছ বিলাকৰ লগত কি মুভ কৰিব চাৰ্জ মুভ কৰিব কাৰণ ইলেক্ট্ৰনছ বিলাকে নিজৰ লগত কি লৈ ফুৰে নেগেটিভ চাৰ্জ লৈ ফুৰে গম পাইছা না সো when electron moves যেতিয়া এটা ইলেক্ট্ৰন কি কৰিব মুভ কৰিব when electron moves কৰিব তেতিয়া কি হয় চাৰ্জ কি কৰিব ফ্লো কৰিব গম পাইছা না আৰু ইলেক্ট্ৰন কেতিয়া মুভ কৰিব under the influence of potential difference and electric field গম পাইছা under the influence of potential difference and electric field so তুমি যেতিয়া এটা কন্ডাক্টৰটো এক্ৰছত তুমি potential difference এপ্লাই কৰিলা potential difference টো কাৰণে তুমি কি পাই যাবা এটা ইলেক্ট্ৰিক ফিল্ড পাই যাবা আৰু ইলেক্ট্ৰিক ফিল্ড পালে এই ইলেক্ট্ৰনছ বিলাক এটা কি কৰিব মুভ কৰিব আৰু ইলেক্ট্ৰনছৰ লগত কি থাকে চাৰ্জ থাকে ৰাইট ইলেক্ট্ৰনছ আৰ কি নেগেটিভ চাৰ্জ কেৰিয়াৰ ইলেক্ট্ৰনছ বিলাক কি হয়নো নেগেটিভ চাৰ্জ কেৰিয়াৰ হয় ৰাইট সো ইলেক্ট্ৰন যেতিয়া মুভ কৰিব তাৰ আগতে কি ফ্লো কৰিব চাৰ্জ ফ্লো কৰিব আৰু ৰেট অফ ফ্লো অফ চাৰ্জটো কি কোৱা হয় ৰেট অফ ফ্লো অফ চাৰ্জটো কি বুলি কোৱা হয় কাৰেন্ট বুলি কোৱা হয় গম পাইছে নে সো হোৱাট ইজ দা ডেফিনিশ্যন অফ কাৰেন্ট মানে কিনো ৰেট অফ ফ্লো অফ চাৰ্জ যে কিমানটো চাৰ্জ কিমানটো সময়ত কি কৰিছে ফ্লো কৰিছে বা ইমানটো চাৰ্জ কিমান কুইকলি ফ্লো কৰিছে হেতুকে কি বুলি কোৱা হয় কাৰেন্ট বুলি কোৱা হয় গম পাইছা নে এতিয়া চোৱা সে সাপোজ এটো লিখিলা তোমালকে ৰেট অফ ফ্লো অফ চাৰ্জ তো কি হয় কারেন্ট গম পাইছা সো ডেফিনিশন সবে লিখিলবা যে ৰেট অফ ফ্লো অফ চাৰ্জ তো কি হয় কারেন্ট হয় ঠিক আছে এতিয়া চোৱা এটা আমি एग्जांपल লৈছো সে সাপোজ ইয়াত কেটা ফ্ৰী ইলেক্ট্ৰন আছে 10টা ফ্ৰী ইলেক্ট্ৰন আছে মন কৰিবা ফ্ৰী ইলেক্ট্ৰন কেটা মই দিছো 10টা গম পাইছা we have 10 number of free electrons example হিচাপে লৈছো দে আমাৰ সাথ কেটা ফ্ৰী ইলেক্ট্ৰন আছে 10টা ফ্ৰী ইলেক্ট্ৰন আছে সো যদি 10টা ফ্ৰী ইলেক্ট্ৰন আছে 10টা ফ্ৰী ইলেক্ট্ৰনৰ লগত চাৰ্জ কিমান জড়িত হৈ আছে q = কি হয় number of electrons into what charge of one electron q = কি হয় total charge = কি হয় number of electrons into charge of কি one electron আৰু আমাৰ সাথ কেটা ফ্ৰী ইলেক্ট্ৰনছ আছে সো তুমি যেটো চাৰ্জ পাবা হেতু সদায় তুমি ফ্ৰী ইলেক্ট্ৰনছ গিটা কাৰণেহে পাবা বাউন্ড ইলেক্ট্ৰনছ গিটা তোমাক কোনো চাৰ্জ নিদিয়ে কাৰণ তাহাঁতি মুভ কৰিব নোৱাৰে
গম পাইছা না গুটেই খেলটো কোনে কৰি থাকিব ফ্ৰী ইলেক্ট্ৰনছ খিনিয়ে কৰি থাকিব কোনবিলাক ইলেক্ট্ৰন বডি পা ওলাই যায় ফ্ৰী বিলাক ওলাই যায় কোনবিলাক ইলেক্ট্ৰন বডিলে সোমাই আহিব ফ্ৰী বিলাক সোমাই আহিব বাউন্ড ইলেক্ট্ৰনছ খিনিয়ে মুভ নকৰে গম পাইছা না সো তুমি গুটেই খেলটো যেটো পাই থাকিবটো কাৰ কাৰণে পাবা বিকজ অফ দা ফ্ৰী ইলেক্ট্ৰনছ এই বডিত মিলিয়নছ অফ ইলেক্ট্ৰন থাকিব পাৰে বাট ফ্ৰী ইলেক্ট্ৰন কেটা আছে 10টা আছে সো যেটো তুমি চাৰ্জ পাবা পজিটিভে হওক বা নেগেটিভে হওক সেটো তুমি কাৰ কাৰণে পাবা because of flow of these 10 free electrons গম পাইছা এটা সো total charge is equal to কি হয় n into কি হয় e right so আমাৰ সব কেটা ইলেক্ট্ৰন আছে 10টা আৰু এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান 1.6 into 10 to the power minus 19 কুলম সো ইয়াক যদি সলভ কৰি দিয়া তুমি কিমান পাবা 1.6 into 10 to the power minus 18 কুলম গম পাইছা সো 10টা ফ্ৰী ইলেক্ট্ৰনৰ লগত কিমানটো চাৰ্জ দৌৰি আছে 1.6 into 10 to the power minus 18 কুলম গম পাইছা এতিয়া সোৱা কারেন্ট কি হৈ যাব কারেন্টৰ ফৰ্মুলাটো কি I is equal to কি হয় q by t I is equal to কি হয় q by t কাৰণ ৰেট অফ ফ্লো অফ চাৰ্জ যে কিমানটো চাৰ্জ কিমানটো সময়ত কি কৰিছে ফ্লো কৰিছে সো আমাৰ কিমানটো চাৰ্জ ফ্লো কৰি আছে এই বডিটোত কেটা চাৰ্জ কিমানটো চাৰ্জ ফ্লো কৰি আছে 1.6 into 10 to the power minus 18 কিমানটো ফ্লো কৰি আছে 1.6 into 10 to the power minus 18 say suppose এই 10টা ফ্ৰী ইলেক্ট্ৰন কিমান সময়ত ফ্লো কৰি আছে say suppose 1.6 seconds of flow কৰি আছে এই 10টা ইলেক্ট্ৰন ফ্লো কৰোতে কিমান সময় লাগে 1.6 seconds so I is equal to কি হয় q by t current is equal to কি হয় charge flown divided by time taken so কিমানটো চাৰ্জ ফ্লো কৰিছে 1.6 into 10 to the power minus 18 কিমান সময়ত ফ্লো কৰিছে 1.6 সেকেন্ড so আমি কি পুট কৰি 1.6 so 1.6 কি হ'ব মাৰা যাব 1.6 কি হৈ যাব মাৰা যাব থাকি যাব কিমান 10 to the power minus 18 so current value to me কিমান পাম 10 to the power minus 18 ঠিক আছে এতিয়া সোৱা চাৰ্জৰ ইউনিটটো কি কুলম চাৰ্জৰ ইউনিটটো কি কুলম আৰু টাইমৰ ইউনিটটো কি সেকেন্ড গম পাইছা নে সো কুলম পাৰ সেকেন্ড সো কাৰেন্টৰ ইউনিটটো কি হৈ যাব কুলম পাৰ সেকেন্ড যাক স্পেশালি কি বুলি কোৱা হয় এম্পিয়াৰ বুলি কোৱা হয় যাক স্পেশালি কি বুলি কোৱা হয় এম্পিয়াৰ বুলি কোৱা হয় আৰু ইয়াৰ সিম্বলটো কি a ইয়াৰ সিম্বলটো কি a গম পাইছা সো তোমালকে ইয়াৰ পাছতে লিখি লোৱা যে unit of current unit to কি হ'ব ampere হ'ব কাৰেন্টৰ ইউনিট to কি হ'ব ampere হ'ব আৰু ইয়াৰ সিম্বলটো কি ক্যাপিটাল A গম পাইছা ঠিক আছে কারেন্ট এটা কেনেকুৱা কোয়ান্টিটি হয় কারেন্ট এটা কেনেকুৱা কোয়ান্টিটি হয় স্কেলার কোয়ান্টিটি হয় কারেন্ট কেনেকুৱা কোয়ান্টিটি হয় স্কেলার কোয়ান্টিটি হয় গম পাইছা কিয় হয় এটা স্কেলার কোয়ান্টিটি because it does not obey law of vector addition it does not obey law of vector addition মনত আছে তোমালোকে ক্লাস 11 ত পঢ়িছিলা তোমরা ক্লাস 11 ত পঢ়িছিলা যদি আমাৰ ওচৰত দুটা ভেক্টৰ থাকে এটা a ভেক্টৰ আৰু এটা b ভেক্টৰ তেন্তে তাহাতৰ ৰিজাল্টেন্টটো কেনেকৈ ওলোৱা যায় r is equal to কি আছিল √a square plus b square plus twice ab cos theta এটা আমি কৰিছিলো সেই ফৰ্মুলাটো কিহৰ কাৰণে কৰা হয় এটা দুটা ভেক্টৰছৰ কাৰণে কৰা হয় আৰু সেই ফৰ্মুলাটোৰ নাম কি আছিল হয়তো তাক তুমি ট্ৰায়াঙ্গল ল বুলি ক'ব পাৰা হয়তো তাক তুমি parallelogram law বুলি তুমি ক'ব পাৰা সো সেই দুটা ল প্ৰত্যেকটো ভেক্টৰ কোয়ান্টিটি কাৰণে কি হয় ভ্যালিড হয় সো যদি তা কোয়ান্টিটি ভ্যালিড হয় হি হে ল অফ ভেক্টৰ এডিশন টু ফলো কৰিবই লাগিব গম পাইছা না বাট কারেন্ট কি কয় কারেন্টে এ ল অফ ভেক্টৰ এডিশন টু ফলো নকৰে আৰু যেহেতু কারেন্ট ল অফ ভেক্টৰ এডিশন টু ফলো নকৰে হে কাৰণে আমি কারেন্টক কি বুলি ক'ব লাগিব এটা স্কেলাৰ কোয়ান্টিটি বুলি আমি ক'ব লাগিব গম পাইছা না কারেন্টে ল অফ ভেক্টৰ এডিশন টু ফলো নকৰে হে কাৰণে আমি কারেন্টক কি বুলি ক'ম এটা স্কেলাৰ কোয়ান্টিটি বুলি আমি ক'ম কাৰণ ভেক্টৰ হবলে হলে হি ল অফ ভেক্টৰ এডিশন টু ফলো কৰিবই লাগিব গম পাইছা আৰু কিছুমান পইণ্টছ কাৰেন্টৰ লগত জড়িত হৈ থাকে আমি লিখিব লাগিব এতিয়া এইখিনি তোমালকে লিখিলা তাৰপিছত লিখা আৰু কিছুমান পইণ্টছ লিখা current always flows from
high potential to low potential, high potential to low potential. কারেন্ট হদায় কোপা কলে ফ্লো করিব, হাই পটেনশিয়াল বা কলে ফ্লো করিব, লো পটেনশিয়াল লে ফ্লো করিব। কারেন্ট অলওয়েজ ফ্লোজ ফ্রম হাই পটেনশিয়াল টু লো পটেনশিয়াল। সে সাপোজ তুমি দুটা পয়েন্ট ললা, এটা পয়েন্ট ললা এ, আনটো তুমি পয়েন্ট ললা বি, ঠিক আছে। এ পটেনশিয়ালটো জানিবা 220 ভোল্ট আৰু বি পটেনশিয়ালটো কিমান জানিবা 0 ভোল্ট, ঠিক আছে। তেনে ডাইৰেকশন অফ ফ্লো অফ কারেন্টটো কি হ'ব? কারেন্ট কোনফালে ফ্লো কৰিব? এৰ পৰা বি লে ফ্লো কৰিব নে বিৰ পৰা এ লে ফ্লো কৰিব? সো কারেন্ট হদায় কোপা কোলে ফ্লো কৰিব, হাই পটেনশিয়াল বা কোলে ফ্লো কৰিব, লো পটেনশিয়াল লে। সো ডাইৰেকশন অফ ফ্লো অফ কারেন্টটো কেনেকুৱা হ'ব? এনেকুৱা হ'ব। কারেন্ট এই ফালে ফ্লো কৰিব, এৰ পৰা কোলে ফ্লো কৰিব, বি লে ফ্লো কৰিব। যদি কারেন্ট এৰ পৰা বি লে ফ্লো কৰিছে মানে কৰবা ফ্লো কৰিছে, হাই পটেনশিয়াল বা কোলে ফ্লো কৰিছে হি লো পটেনশিয়াল। তেনে ইলেক্ট্রন কোপা কোলে ফ্লো কৰে? ইলেক্ট্রন flows from low potential to high potential, low potential to high potential। তার মানে কি ইলেক্ট্রন কোন ফালে দৌৰিব? কারেন্টৰ বিৰুদ্ধে দৌৰিব, গম পাইছে নে? কারেন্ট আমি কিহৰ কাৰণে পাওঁ? বিকজ অফ ফ্লো অফ ইলেক্ট্রনস। ইলেক্ট্রন দৌৰিলেহে আমি কি পাম? কারেন্ট পাম। হেতু ট্ৰু, তাত কোনো মিস্টেক নাই। But current of flow direction আৰু electron of flow direction ইটোৱে হিটোৰ লগত কি হৈ থাকে? অপোজিট হৈ থাকে, গম পাইছা নে? যদি ইলেক্ট্রন আমাৰ যদি ইলেক্ট্রনটো দৌৰিছে ওপৰলে, তেনে আমি কারেন্টৰ ডাইৰেকশনটো কোনফালে দেখাম? তললে দেখাম, গম পাইছা? ইলেক্ট্রন যদি দৌৰিছে ৰাইটলে, তেন্তে কারেন্টৰ ডাইৰেকশনটো কোনফালে হ'ব? লেফটলে। তাৰ মানে কি কারেন্টৰ ফ্লো ডাইৰেকশন অফ ফ্লো অফ কারেন্ট আৰু ইলেক্ট্রনৰ ফ্লোৰ যেটো ডাইৰেকশন হেতু ইটোৱে হিটোৰ লগত কি হৈ থাকে? অপোজিট হৈ থাকে। সো যদি কারেন্ট ফ্লো কৰিছে এৰ পৰা বি লে, হাই পটেনশিয়ালৰ পৰা লো পটেনশিয়াল লে, তেনে ইলেক্ট্রন কোপা কোলে ফ্লো কৰিব? লো পটেনশিয়াল বা কোলে ফ্লো কৰিব? হি হাই পটেনশিয়াল লে ফ্লো কৰিব, গম পাইছা? সো তুমি এই বস্তু বিলাক মনত ৰাখিবা। এই পয়েন্টস কিটা বহুত বেসিক পয়েন্টস হয়, কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে বা আমাৰ নিজৰ বেসিক নলেজটো কাৰণে এইখিনি পয়েন্টস আমি জনাটো বহুত প্ৰয়োজন। আমাক যদি দেখাই দিয়ে কিছুমান প্ৰশ্ন যদি আমাক দেখাই দিলে যে কারেন্টটো বলে এনেকে ফ্লো কৰিছে, কারেন্ট বলে এনেকে ফ্লো কৰিছে, এনেকে বলে সিৰ পৰা দিলে, আৰু আমাক যদি হুৰি দিয়ে যে ইলেক্ট্রন কোপা কোলে ফ্লো কৰিব, আমি যদি আনসাৰটো দিব নোৱাৰো তেতিয়া আমাৰ কাৰণে বহুত এটা লাজৰ কথা হ'ব, গম পাইছা? সো এইখিনি বস্তু তোমালোকে ধুনিয়াকে লিখি লৈছা যদি মই মুহাৰি দিছো। সো এটা কুইক ৰিভিজন তোমালোকে কৰা মোৰ লগতে। কারেন্ট মানে কিনো? What is current? Current মানে কিনো? Rate of flow of charge, rate of flow of charge। কারেন্ট কেতিয়া ফ্লো কৰিব? Under the effect of a potential difference। এটা কন্ডাক্টৰ এক্ৰছত আমি যদি potential difference এপ্লাই কৰো তেতিয়াহে কারেন্ট কি কৰিব? ফ্লো কৰিব, ৰাইট? আমি কারেন্ট কিহৰ কাৰণে পাওঁ? বিকজ অফ ফ্লো অফ ফ্ৰী ইলেক্ট্ৰনস, বিকজ অফ ফ্লো অফ ফ্ৰী ইলেক্ট্ৰনস। মানে কোনবিলাক ইলেক্ট্ৰন? যিবিলাক কোনো এটা বন্ড ফৰ্মেশনত ইনভলভ হৈ থকা নাই, গম পাইছে নে? সেই ইলেক্ট্ৰন বিলাক কোনো এটা বন্ড ফৰ্মেশনত ইনভলভ হৈ নাথাকিব। সেই ইলেক্ট্ৰনস বিলাক যেতিয়া ফ্লো কৰিব আমি কি পাম? কারেন্ট পাম, ঠিক আছে। এটা কন্ডাক্টৰৰ ভিতৰত মাজেদি কারেন্ট ফ্লো কৰি যায়, এটা কন্ডাক্টৰৰ মাজেদি কি ফ্লো কৰি যায়? কারেন্ট ফ্লো কৰি যায়। সো সেই বস্তুটো এটো বুজায় নেকি যে ইলেক্ট্ৰনছৰ সংখ্যাটো কন্ডাক্টৰত বেছি আছে? নহয়। কন্ডাক্টৰে হওক, ইনসুলেটৰে হওক বা সেমিকন্ডাক্টৰে হওক, যিমানখিনি তাত ইলেক্ট্ৰনছ আছে সিমানখিনি তাত কি আছে? প্ৰটনছ আছে। কন্ডাক্টৰে হওক, ইনসুলেটৰে হওক বা সেমিকন্ডাক্টৰে হওক, তিনিওটাই ইলেক্ট্ৰিক্যালি কি হয়? নিউট্ৰেল হয়। তিনিওটাই ইলেক্ট্ৰিক্যালি কি হয়? নিউট্ৰেল। তাৰ মানে তাত যিমানটা প্ৰটনছ আছে তাত সিমানটা কি থাকিব? ইলেক্ট্ৰনছ থাকিব। কিন্তু কন্ডাক্টৰ বিলাকত কি হয়? ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো বেছি আছে। সেইকাৰণে সেই ফ্ৰী ইলেক্ট্ৰনছ বিলাক কি হয়? পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিলে তাহাঁতে কি কৰি যায়? মুভ কৰি যায়। ইনসুলেটৰ বিলাকৰ ক্ষেত্ৰত ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যা একেবাৰে নাই বুলিয়ে ক'ব পাৰি, নাই বুলিয়ে ক'ব পাৰি। যেহেতু ইলেক্ট্ৰনছ ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যাটো তাত নাই, তুমি পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিলেও বা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলেও মুভিং ইলেক্ট্ৰনছ তুমি নোপোৱা, মুভ কৰিব পৰাকে তুমি ইলেক্ট্ৰনছ নোপোৱা। যেহেতু মুভ কৰিব পৰাকে ইলেক্ট্ৰনছ নাই, তেতিয়া হলে তুমি তাৰ মাজেদি কারেন্টটো নোপোৱা, গম পাইছানে? সো এইবিলাকে হল বেসিক ডিফারেন্স বিটুইন কন্ডাক্টৰ, ইনসুলেটৰ, সেমিকন্ডাক্টৰ। কন্ডাক্টৰৰ মাজেদি কিয় কারেন্ট ফ্লো কৰে বা ইনসুলেটৰৰ মাজেদি কিয় ফ্লো নকৰে, তাৰ বেসিক আনসাৰটো কি হল যে কন্ডাক্টৰ এটাত বহুত সংখ্যাত কি থাকে? ফ্ৰী ইলেক্ট্ৰনছ থাকে। সেই ফ্ৰী ইলেক্ট্ৰনছ বিলাকে এনাৰ্জিটো কি কৰিব পাৰে?
কেৰি কৰিব পাৰে আৰু সেইকাৰণে আমি কি পাওঁ তাত কাৰেন্ট পাওঁ ঠিক আছে স্টুডেন্টস এতিয়া বলা নেক্সট টপিকটো আমি চাওঁ ohms law ঠিক আছে আমি কাৰেন্টৰ বেসিক বস্তুখিনি পঢ়িলো কাৰেন্টৰ ফৰ্মুলাটো কি আছিল I = Q/T এটা আমি আগবাঢ়ো ohms law লৈ ঠিক আছে এটা আছে ohms law কিহৰ কাৰণে ডিফাইন হৈছে চোৱা তুমি যেনিবা এটা কন্ডাক্টৰ লৈ ললা তুমি যেনিবা এটা কন্ডাক্টৰ এটা লৈ ললা say suppose this is a conductor আৰু তুমি ইয়াৰ দুটা ends acrossত কি লগাইলা potential difference লগাইলা তুমি এই কন্ডাক্টৰ লগত কি কানেক্ট কৰিলা তুমি এটা বেটাৰী যেনিবা কানেক্ট কৰিলা বেটাৰীটো কানেক্ট কৰিলে কি হয় এই কন্ডাক্টৰ যি দুটা পইণ্ট ইয়া যি দুটা এন্ড পইণ্ট ইহঁতৰ মাজত কি ক্ৰিয়েট হৈ যায় এটা পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট হৈ যায় আমি যে বেটাৰীটো এপ্লাই কৰো সেই বেটাৰীটো কি ক্ৰিয়েট কৰে সাৰ্কিটত কি ডেভেলপ কৰি দিয়ে এটা পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট কৰি দিয়ে যেটা তুমি পটেনশিয়াল ডিফাৰেন্স এটা ক্ৰিয়েট কৰিলা এই কন্ডাক্টৰটোৰ মাজেদি কি ফ্লো কৰিব কাৰেন্ট ফ্লো কৰিব কি ফ্লো কৰিব আমাৰ মাজেদি এটা কাৰেন্ট ফ্লো কৰিব ঠিক আছে এতিয়া চোৱা তোমাৰ বেটাৰী পটেনশিয়ালটো যিমানে বেছি হ'ব তুমি পটেনশিয়াল ডিফাৰেন্সটো যিমানে বেছি এপ্লাই কৰিবা সিমানে কাৰেন্টৰ পৰিমাণটো কি হৈ যায় বেছি হৈ যায় গম পাইছা না তুমি যদি পটেনশিয়াল ডিফাৰেন্স ডেল্টা ভি তুমি যদি ইনক্ৰিজ কৰি দিয়া তেতিয়া লগতে কাৰেন্টটো কি কৰিব ইনক্ৰিজ কৰিব গম পাইছা না তুমি যদি 10 ভোল্ট দিছা 10 ভোল্টৰ কাৰণে তুমি যদি 2 এম্পিয়াৰ কাৰেন্ট পাইছা তেন্তে 20 ভোল্ট দিলে কাৰেন্টটো কিমান হৈ যাব 4 এম্পিয়াৰ হৈ যাব গম পাইছা না যদি আমি 10 ভোল্ট দিও তেনে আমি কাৰেন্ট কিমান পাম জানিবা 2 এম্পিয়াৰ পাইছো যদি আমি ভোল্টেজটো বহাই পেলাই যদি 20 ভোল্ট কৰি দিও তেতিয়া আমি কাৰেন্ট আমি কিমান পাই যাম 4 এম্পিয়াৰ আমি পাই যাম ঠিক আছে আমি ঘৰটো সাকে এই বস্তুটো কিটাবা মন কৰিছো কিটাবা যে গপককে ভোল্টেজটো যে বাঢ়ি যায় গপককে ভোল্টেজটো বাঢ়িলে পোহৰো কি হৈ যায় বাঢ়ি যায় ফেনৰ স্পীডো কি হৈ যায় বাঢ়ি যায় গম পাইছে নাই সো পোহৰ কিয় বাঢ়ি যায় কাৰণ তাৰ মাজেদি গৈ থকা কাৰেন্টৰ পৰিমাণটো কি হৈ যায় বাঢ়ি যায় গম পাইছে নাই সো পটেনশিয়াল ডিফাৰেন্স যদি ইনক্ৰিজ কৰি দিয়া যায় তেতিয়া কন্ডাক্টৰৰ মাজেদি যেটো কাৰেন্ট গৈ থাকে তাৰ ভ্যালুটো কি হৈ যাব বাঢ়ি গুচি যাব ৰাইট এটোকে কি বুলি কোৱা হয় ohms law বুলি কোৱা হয় ohms law কি কয় ohms law স্টেটমেন্টটো কি যেটা potential difference across the ends of a conductor is directly proportional to the current flowing through it গম পাইছে নে যেটো পটেনশিয়াল ডিফাৰেন্স হ'ব আৰু কিহৰ লগত ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ আছে টু দা কাৰেন্ট ফ্লোইং থ্ৰু ইট ৰাইট সো v is proportional to কি লিখা যাব i লিখা যাব গম পাইছে নে সো v is proportional to কি হৈ যাব i হৈ যাব এই প্ৰপোৰ্শনালিটি অটাবল আমাক কি লাগিব প্ৰপোৰ্শনালিটি সিম্বল অটাবল আমাক কি লাগে হৰে এটা কনস্ট্যান্ট লাগে ইয়াত এই কনস্ট্যান্টটো কি আহিব r আহিব গম পাইছে নে সো r কি হয় এটা proportionality constant r2 কি হয় এটা proportionality constant যাক কি বুলি কোৱা হয় resistance of the conductor যাক কি বুলি কোৱা হয় resistance of the conductor গম পাইছে নে সো r2 কি হয় resistance of the conductor এটা resistance মানে কি নো what is resistance সো যেতিয়া কারেন্ট এই কন্ডাক্টৰটোৰ মাজেদি গৈ থাকিব তুমি কারেন্ট কিহৰ কাৰণে পাবা ন বিকজ অফ দা ফ্লো অফ what চাৰ্জ গম পাইছে না চাৰ্জ যেতিয়া ফ্লো কৰিব তুমি কি পাবা কারেন্ট পাবা বাট ইয়াৰ ওচৰে পাজে যিবিলাক ইলেক্ট্ৰনছ আছে গম পাইছে যেটো কোনগিটা ইলেক্ট্ৰন ফ্লো কৰিব অকল ফ্ৰী ইলেক্ট্ৰনছ খিনিয়ে ফ্লো কৰিব কিন্তু বাউন্ড ইলেক্ট্ৰনছ খিনিয়ে জানো তাহাঁতক যাবলৈ সুবিধাটো দিব গম পাইছে না তুমি বস্তু এনেকে বুজিবা চোৱা Say suppose এইখিনিত এটা ইলেক্ট্ৰন আছে যেটো কি হৈ আছে ফ্ৰী হৈ আছে গম পাইছে না তুমি যেটা পটেনশিয়াল ডিফাৰেন্স দিবা তেতিয়া এই ইলেক্ট্ৰনটো কি কৰিব মুভ কৰিব গম পাইছে না বাট ইয়াৰ সন্মুখটো ঢেৰ ইলেক্ট্ৰনছ আছে ন প্ৰত্যেকটো এটমৰ ঢেৰ ইলেক্ট্ৰনছ আছে গম পাইছে না সো এই ইলেক্ট্ৰনছ বিলাকে ইয়াৰ ফ্লোটো কি কৰিব অপোজ কৰিব গম পাইছে না বাকি ওচৰে পাজে থকা ইলেক্ট্ৰনছ বিলাকে এই মুভিং ইলেক্ট্ৰনৰ যেটো ফ্লো তাক কি কৰিব অপোজ কৰিব আৰু সেই অপজিশনটোকে কি বুলি কোৱা হয় ৰেজিস্ট্যান্স বুলি কোৱা হয় গম পাইছানে
এটা কন্ডাক্টৰৰ ভিতৰত কিমানটা ইলেক্ট্ৰনছ থাকে ঢেৰ ইলেক্ট্ৰন থাকে তাৰ ভিতৰত কোনগিটা মুভ কৰিব অকল ফ্ৰী ইলেক্ট্ৰনছ কিনি কি কৰিব মুভ কৰিব বাট যেটা তাহাঁতে মুভ কৰিব তাহাঁতৰ ওচৰে পাজে যিবিলাক ইলেক্ট্ৰনছ আছে তাহাঁতে তাক কি কৰিব বাধা দিব সেই বাধাটোকে কি বুলি কোৱা হয় ৰেজিস্ট্যান্স অফ দি কন্ডাক্টৰ বুলি কোৱা হয় সো আৰ মানে কি হ'ব আমি আৰক কি বুলি ডিফাইন কৰিম ইট ইজ দা অপজিশন ইয়াত লিখা it is the opposition to the flow of current it is the opposition to the flow of current resistance ki hoy no it is the opposition to the flow of current kom paisa yar unit to ki unit of resistance to ki hoy ohm hoy ki hoy ohm kom paisa ne yar symbol to ki ohm or symbol to ki enekwa kom paisa eta yar dimension to ki hobo yar dimension to keneke uliaba tumalike yar dimension to keneke uliaba v is equal to ki likhila tumalike v is equal to ki likhila I into r likhila kom paise ne tende r of value to ki ajabo v by ki hoy jabo I eta v potential difference mane ki no work done by charge so yak tumi ki likhi dia w by tumi ki likhi dia q likhi dia I tolot ase right so ei bostu to ki ajabo work done divided by charge into ki hoy jabo I hoy jabo kom paise ne etia ki koriba work done or dimension to ki no what is the dimension of work done or kane ki likhiba ml2t minus 2 right aru charge or dimension to kiman asile jodi pahori goisa recall kora charge dimension to ki asile a t current dimension to ki hobo current eta ki hoy fundamental quantity hoy current ki hoy eta one of the fundamental quantity so current dimension to ki hobo a hobo right so final dimension ami kiman pam আমি পাই যাম m l2 t minus 3 a minus 2 so this is the dimension of resistance গম পাইছা দেখিছা খুব সহজে লেলো পাৰি অকল জানিলে হল যে আমি v কি লিখিব পাৰি w by কি লিখিব পাৰি q লিখিব পাৰি যত w টো আমাৰ কি হয় work done হয় q টো আমাৰ কি হয় charge হয় তাৰপিছত আমি জনা বস্তুখিনি আমি কি কৰিব লাগে পুট কৰি দিব লাগে ঠিক আছে এটা সৰু অংক এটা চাও बहुत बेसिक অংক এটা সে সাপোজ আমাক কি কৈছে আমাক কৈছে যে এটা কন্ডাক্টৰ এটা আছে we have a conductor আৰু ইয়াত যেটো potential difference হেতু কিমান জানিব 40 ভোল্ট potential difference কিমান কলে আমাক 40 ভোল্ট বুলি কৈছে ঠিক আছে ইয়াৰ মাজেদি যেটো কারেন্ট গৈ আছে হেতু জানিবা কিমান সে সাপোজ 5 এম্পিয়াৰ গম পাইছে নে কারেন্ট কিমান গৈ আছে ইয়াৰ মাজেদি 5 एम्पियर গৈ আছে ঠিক আছে তেনে ৰেজিস্ট্যান্স অফ ভ্যালু টু কি হ'ব r is equal to কি হয় v by কি হয় I r is equal to কি হৈ যাব v by I হৈ যাব ইয়াত v কিমান আছে 40 কিমান টু কারেন্ট আছে 5 সো আমি কিমান পাম 8 ওম গম পাইছে নে সো এক কন্ডাক্টৰ টু ৰেজিস্ট্যান্স আমি কিমান পাম 8 ওম পাম কিমান পাম আমি 8 ওম গম পাইছা এতিয়া চোৱা resistance code পোৱা যায় inside a conductor নহয় জানো resistance code পোৱা যায় inside a conductor নিজে কারেন্ট অফ ফ্লো টু কি কৰিব অপোজ কৰিব আৰু কন্ডাক্টৰটো হে বস্তুটো হে প্ৰপাৰ্টিটো কি বুলি কোৱা হ'ব ৰেজিস্ট্যান্স বুলি কোৱা হ'ব ঠিক আছে আমি এক্সটারনালি ৰেজিস্ট্যান্স দিব পাৰো নেকি আমিও বেলেগকে আমাৰ সাইডৰ পৰা ৰেজিস্ট্যান্স দিব পাৰো নেকি ডেফিনেটলি পাৰো আৰু হে ডিভাইসটো কি বুলি কোৱা হয় ৰেজিস্টাৰ বুলি কোৱা হয় a device to ki buli koa hoy register buli koa hoy register to ki hoy it is a device that offers external resistance গম পাইছে না কন্ডাক্টৰ টু এটো নেচাৰালি দিব বাট তুমিও যদি নিজৰ ফালৰ পৰা যদি ৰেজিস্ট্যান্স দিব বিচাৰিছা তেনে তুমি কিহৰ সহায় লব লাগিব ৰেজিস্টৰ তুমি সহায় লব লাগিব আৰু ৰেজিস্টৰৰ সিম্বলটো কেনেকুৱা এনেকুৱা টাইপ থাকে আমি সাকে সাৰ্কিটত দেখিছো ক্লাস 9 10 ত এনেকুৱা টাইপ সিম্বল এটা থাকে জিগজেগ ঠিক আছে এটো কিহৰ সিম্বল হয় ৰেজিস্টৰৰ সিম্বল হয় আৰু এই ৰেজিস্টৰটো ৰেজিস্ট্যান্স কিমান জানিবা r ওম গম পাইছা এতিয়া চোৱা এই বস্তুটোৱে আমি এটা সার্কিটত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰিম আমাৰ ওচৰত এটা কন্ডাক্টৰ এটা আছে
ইয়াৰ ৰেজিস্ট্যান্স আমি কিমান পালো 8 ওহম পালো ইয়াৰ মাজেদি কিমান কাৰেন্ট গৈ আছে 5 ওহম গৈ আছে আৰু পটেনশিয়াল ডিফাৰেন্স কিমান 40 ভোল্ট নহয় জানো এই ইনফৰমেশনটোকে আমি এটা সার্কিট ফর্মত কেনেকে লিখিব পাৰিম সোৱা আমাৰ সব পটেনশিয়াল ডিফাৰেন্স আমাক কিমান দি দিলে 40 ভোল্ট ঠিক আছে কারেন্ট কিমান গৈ আছে what is the value of current 5 ampere নহয় জানো আৰু ৰেজিস্ট্যান্স কিমান পাইছো আমি 8 ওহম পাইছো ৰাইট সো হে 8 ওহম টু কি কাৰ তোমাৰ লাগে এনেকে ইয়াত দেখাই দিয়া এটো r is equal to কি 8 ওহম হৈ গল সো এই একেটা বস্তুটোকে এই গুটেই বস্তুটোকে in the form of circuit কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰি এই দৰে আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিব পাৰি গম পাইছা এতিয়া চোৱা যিবিলাক কন্ডাক্টৰস আছে ohms law ৰ প্ৰত্যেকটো কন্ডাক্টৰৰ কাৰণে ভ্যালিড নেকি ohms law কি কয় যে পটেনশিয়াল ডিফাৰেন্স টু ইনক্ৰিজ কৰি দিলে পটেনশিয়াল ডিফাৰেন্স টু ইনক্ৰিজ কৰি দিলে আমি কি পাব লাগে কাৰেন্টৰ ভ্যালুটো কি হৈ যাব লাগে বাঢ়ি যাব লাগে ৰাইট সো আমি এই বস্তুটো প্ৰত্যেকটো কন্ডাক্টৰৰ কাৰণে ভ্যালিড নেকি নহয় চোৱা প্ৰত্যেকটো কন্ডাক্টৰে এই বস্তুটো ফলো নকৰে কিছুমান কন্ডাক্টৰস আছে যিবিলাকে ohms law টোক অলপ পাছত ফ্লো কৰিবলৈ কি লিখম অলপ পাছত ফ্লো কৰাটো বন্ধ কৰি দিয়ে মানে ইট ইজ ট্ৰু ফৰ আপ টু সাম লিমিট অলপ লিমিটৰ পাছত এই বস্তুটো কি হৈ যায় বন্ধ হৈ যায় সবা কেনেকে বস্তুটো বুজিম আমি প্ৰথমতে বস্তুটো চোৱা যে v is proportional to কি হয় i আৰু v is equal to কি হৈ যাব i into কি হৈ যাব r হৈ যাব গম পাইছে নাই যদি মই এটা v versus i গ্ৰাফ এটা যদি মই ড্ৰ কৰো v versus i গ্ৰাফ এটা যদি মই ড্ৰ কৰো y axis ত যদি মই পটেনশিয়াল লৈ লও আৰু x axis ত যদি মই কারেন্ট লৈ লও ঠিক আছে তেতিয়া v versus i গ্ৰাফটো কেনেকুৱা হ'ব লাগিব এটা স্ট্ৰেইট লাইন হ'ব লাগিব কেনেকুৱা হ'ব লাগিব এটা স্ট্ৰেইট লাইন হ'ব লাগিব ৰাইট এই স্ট্ৰেইট লাইনটোৱে x axis ত কিমানটো এংগল ফৰ্ম কৰিছে থিটা ফৰ্ম কৰি আছে কিমানটো ফৰ্ম কৰি আছে থিটা এতিয়া চোৱা for say some particular value এই ভ্যালুটো কাৰণে ঠিক আছে ইয়াত v value to কিমান হৈ যাব say suppose delta v হৈ যাব আৰু কারেন্টৰ ভ্যালুটো যেনিবা কিমান হৈ যাব i1 ইয়াক delta v1 লৈ লও ইয়াক মই কি বুলি লৈ লও i1 বুলি লৈ লও সো এই কোঅৰ্ডিনেট টো কি হৈ যাব এই কোঅৰ্ডিনেট টো হৈ যাব i1, delta v1 গম পাইছে না i1, delta v1 আমি জানো যে v is directly proportional to i কারেন্ট বাহিলে পটেনশিয়াল বাহিব বা পটেনশিয়াল বাহিলে কারেন্ট কি কৰিব বাহিব সো গ্ৰাফটো আমি কেনেকুৱা পাম এটা স্ট্ৰেইট লাইন পাম বুজি পাইছা গ্ৰাফটো কেনেকুৱা হ'ব এটা স্ট্ৰেইট লাইন হ'ব ঠিক আছে এতিয়া চোৱা যদি ইয়াৰ মই tan থিটা লৈ লও if I take tan theta so tan theta মানে কি হ'ব ন tan theta মানে কি পারপেন্ডিকুলার আপন কি হৈ যাব বেস সো তুমি মই কি লিখিম delta v1 বাই মই কি লিখিম i1 লিখিম delta v1 মই কি লিখিম i1 আৰু আমি সবে জানো যে delta v1 বাই i1 v versus i v divided by i এই বস্তুটো কি হৈ যায় ৰেজিস্ট্যান্স হৈ যায় তাৰ মানে কি v versus i গ্ৰাফৰ যিটো tan theta এই tan theta টো কিহক ৰিপ্ৰেজেন্ট কৰে tan theta টো কিহক ৰিপ্ৰেজেন্ট কৰে represents resistance of the conductor গম পাইছা আমি এটা v versus i গ্ৰাফ এটা আমি ড্ৰ কৰিলো ঠিক আছে v versus i গ্ৰাফটো ড্ৰ কৰি আমি এটা পাৰ্টিকুলাৰ পইণ্ট ললো ঠিক আছে সেই পাৰ্টিকুলাৰ পইণ্ট আমি কোঅৰ্ডিনেট বোৰ লিখি ললো ঠিক আছে আৰু তাৰ পিছত যেটো tan theta আমি হেতু ক্যালকুলেট কৰিলো যে আমি tan theta ক্যালকুলেট কৰিলো আমি কি পালো যে tan theta ইকুৱেল টু কি হয় v ডিভাইড বাই কি পাইছো আমি i পাইছো আৰু আমি জানো যে v ডিভাইড বাই i কি হৈ যায় r হৈ যায় ৰাইট তাৰ মানে tan theta কিহক ৰিপ্ৰেজেন্ট কৰি আছে ৰেজিস্ট্যান্সক ৰিপ্ৰেজেন্ট কৰি আছে সো এটো সবে মন কৰিবা যে v versus i গ্ৰাফৰ tan theta সদায় কিহক ৰিপ্ৰেজেন্ট কৰিব ৰেজিস্ট্যান্স অফ দা কন্ডাক্টৰ কি কৰিব ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে এতিয়া এই বস্তুটো পে আমি আগবাঢ়িছো এটা নেক্সট পইণ্ট উলে নেক্সট পইণ্ট কি যে all conductors do not follow Ohm's law প্ৰত্যেকটো কন্ডাক্টৰে Ohm's law টো ফলো নকৰে গম পাইছে নে কন্ডাক্টৰস বিলাকৰ দুটা টাইপ আছে গম পাইছে নে we have two types of conductors আমি কন্ডাক্টৰস বিলাকক দুটা ভাগত ভাগ কৰি পাৰো এটা কন্ডাক্টৰস কোনবিলাক ohmic conductors আৰু এটা কন্ডাক্টৰস কোনবিলাক non ohmic conductors গম পাইছে নে
কন্ডাক্টৰ বিলাকৰ দুটা টাইপ আছে এটাটো হল ohmic conductors আৰু আনটো কি হল non ohmic conductors ohmic conductors কোনবিলাক যিবিলাকে ohms law কি কৰে ফলো কৰে যিবিলাক কন্ডাক্টৰে ohms law ফলো কৰিব তাহাঁতক কি বুলি কোৱা হ'ব ohmic conductors বুলি কোৱা হ'ব আৰু যিবিলাক কন্ডাক্টৰে ohms law ফলো নকৰে তাহাঁতক কি বুলি কোৱা হ'ব non ohmic conductors বুলি কোৱা হ'ব গম পাইছা এটা non ohmic conductors বিলাকৰ ক্ষেত্ৰত কি হৈ যায় চোৱা এটা চাবা যদি তোমাৰ কন্ডাক্টৰটো যদি ohmic হয় if you have a ohmic conductor then the v versus I graph to সদায় কেনেকুৱা হ'ব এটা straight line হ'ব গম পাইছানে যদি তোমাৰ কন্ডাক্টৰটো যদি ohmic হয় তেতিয়া v versus I graph এটো সদায় কি হ'ব এটা straight line হ'ব সদায় কি হ'ব এটা straight line হ'ব বাট যদি non ohmic হয় বাট যদি কি হয় non ohmic হয় তেতিয়া কি হয় ভোল্টেজ বাঢ়ি গলো কারেন্ট অফ ভ্যালু টু বাঢ়ি না যায় ঠিক আছে সো গ্রাফটো হ'ব লাগিছিলে কেনেকুৱা এনেকুৱা হ'ব লাগিছিলে ন ইট শুড হ্যাভ বিন লাইক দিস এনেকুৱা স্ট্রেট লাইন এটা হ'ব লাগিছিলে বাট এনেকুৱা নহয় গ্রাফটো কেনেকুৱা হৈ যায় somewhat like this হৈ যায় বেছি ভালকে যদি আঁকিবলৈ যাও তেতিয়া এনেকুৱা টাইপ হৈ যায় গম পাইছানে এটা সময় পাছত তুমি ভোল্টেজটো যিমানে ইনক্রিজ কৰা লাগিলে বাট কারেন্ট তেনেকে ইনক্রিজ নহয় মানে কারেন্ট আপ টু এ পার্টিকুলার ভোল্টেজ লেগে হে ইনক্রিজ হ'ব হে পার্টিকুলার ভোল্টেজ টু পাছত তুমি লাগিলে যিমানে ভোল্টেজ দি নিদিয়া কারেন্টৰ ভ্যালুটো বাঢ়ি না যায় ঠিক আছে সো হে কন্ডাক্টৰ বিলাকক কি বুলি কোৱা হয় নন ohmic conductors ঠিক আছে সো নন ohmic conductor কাৰণে কি হ'ব তুমি চোৱা ইয়ালে চোৱা আপ টু এ ভ্যালুটো কাৰণে up to a value v naught লগে কারেন্ট অফ ভ্যালু কি কৰি আছে বাঢ়ি আছে up to v naught কারেন্ট অফ ভ্যালুটো কি কৰি আছে বাঢ়ি আছে বাট v naught ৰ পাছত চোৱা ভোল্টেজটো বাঢ়িছে বাট হেদৰে কিন্তু কারেন্ট অফ ভ্যালুটো বহা নাই গম পাইছেনে সো কন্ডাক্টৰস বিলাকো দুটা পাৰ্ট আমি ভগাই দিব পাৰো এটাটো হল ohmic আনটো কি হল নন ohmic বিলাকে কি কৰিব ohms law ফলো কৰিব v তুমি বহাই গৈ থাকিবা কারেন্ট বাঢ়ি গৈ থাকিব নন ohmic বিলাকৰ ক্ষেত্ৰত কি হ'ব v ceases to be proportional to I মানে তুমি v ইনক্রিজ কৰিলেও কিন্তু কারেন্টটো ইনক্রিজ হৈ না যায় গম পাইছানে সো লিমিটেশনস অফ ohms law বুলি আমাৰ NCERT খনত এটা পোৰশন আছে সেই পোৰশন তোমালকে এই বস্তুটো বুজি পাই যাবা গম পাইছা নাই তুমি লাগিলে ভোল্টেজটো যিমানে ইনক্রিজ কৰি নিদিয়া কিয় কারেন্ট এটা লিমিটৰ লৈকেহে বাঢ়িব তাৰ পিছত তুমি কিন্তু আৰু কারেন্ট নোপোৱা গম পাইছা নাই এই বস্তুটো কি বুলি কোৱা হয় লিমিটেশনস অফ ohms law বুলি কোৱা হয় ঠিক আছে আজি চেপ্টাৰটো মই এইখিনিতে সামৰিছো ঠিক আছে আশা কৰিছো তোমালোকে এটা বস্তু বুজি পাইছা তোমালোকে যদি ভিডিওটো চাই আছা প্লিজ লাইক দা ভিডিও নিজৰ ফ্ৰেণ্ডছ লগত শেয়াৰ কৰা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰা থ্যাংক ইউ